দিলজান বাপ্তিষ্ট মণ্ডলীৰ শতবাৰ্ষিকী অনুষ্ঠানত উখল মাখল পৰিৱেশ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শতবৰ্ষ গৰকা দিলজান বাপ্তিষ্ট মণ্ডলীত আয়োজন কৰিলে শতবাৰ্ষিকী জয়ন্তী মহোৎসৱ। অনুষ্ঠানত পতাকা উত্তোলন, স্মৃতিসৌধ, সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু সমূহীয়া প্ৰাৰ্থনা ইত্যাদি বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰে। 1924 চনত প্ৰতিষ্ঠা হোৱা দিলজান বাপ্তিষ্ট মণ্ডলীৰ বাকৰিত অনুষ্ঠিত শতবৰ্ষ জয়ন্তী মহোৎসৱত অগণন লোকেৰে ভৰি পৰে। অনুষ্ঠানৰ জৰিয়তে সমাজৰ সকলো অপায় অমংগল দূৰ কৰি সকলোৱে যাতে শান্তি সম্প্ৰীতিৰ মাজেৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে তথা ভাতৃত্ববোধৰ মাজেৰে জীয়াই থাকিব পাৰে তাৰ বাবে ভগৱান যীশু খ্ৰীষ্টৰ ওচৰত প্ৰাৰ্থনা জনায়। দিলজান বাপ্তিষ্ট মণ্ডলীৰ 1924 চনৰ পৰা 2024 চনৰ আমাৰ যি 100 বছৰীয়া অৰ্থাৎ শতবাৰ্ষিকী জয়ন্তী মহোৎসৱ আমি উদযাপন কৰিছোঁ। আমাৰ প্ৰথম দিনৰ যিখন কাৰ্যসূচী আছিলে, প্ৰথম দিনৰ কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন, দ্বিতীয়তে আমাৰ স্মৃতিসৌধ উন্মোচন, তৃতীয়তে কাৰ্যসূচী আছিলে আমাৰ ৰভাঘৰ দুৱাৰ মুকলি। আৰু আমাৰ যিসকল উদ্যোক্তাসকলে আছিলে, আমাৰ স্মৃতিসৌধ উন্মোচক আছিলে ৰেভা দীপুনন্দদেৱ আৰু তেখেতৰ দ্বাৰা উন্মোচন কৰা হ'ল। লগতে আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আছিলে আমাৰ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান, আৰু সেই অনুষ্ঠানটিক আমাৰ দিলজান বাপ্তিষ্ট মণ্ডলীৰ উপৰিও আমাৰ ওচৰ পাজৰে থকা সকলো মণ্ডলীৰ বিষয়ববীয়াসকল লগতে বিশ্বাসীগণসকলে যোগাযোগ কৰি সুন্দৰৰূপে আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰা সফল হ'ল, তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যোৱাকালিৰ যি মুকলি অধিৱেশন আছিলে, আৰু সেই মুকলি অধিৱেশনত আমাৰ সভাপতিত্ব কৰিছিলে উদযাপন সমিতিৰ সভাপতি মানৱৰ হিমাচল তপনদেৱ। আজিৰ যি কাৰ্যসূচী আছে, আমাৰ আজিৰ কাৰ্যসূচী আমি প্ৰথম পুৱাবেলাৰ যি কাৰ্যসূচী আছিলে, আৰু সেই কাৰ্যসূচীত আমি দেখিবলৈ পালোঁ সঁচাকৈ আমাৰ যিসকল আমাৰ শিক্ষক হিচাপে আমি নিমন্ত্ৰণ কৰিছিলোঁ, আমাৰ মাজত এই যি শতবাৰ্ষিকী জয়ন্তী মহোৎসৱত আমাৰ 3গৰাকী শিক্ষক আছিলে। আমাৰ মানৱৰ ডিবিত কন্দ পঞ্চায়ত উত্তৰ লখিমপুৰৰ, দ্বিতীয়তে আমাৰ দীপুনন্দ, তেখেত হৈছে মধ্য অসম বাপ্তিষ্ট সভাৰ কাৰ্যবাহী সম্পাদক, আৰু তৃতীয়তে আছিলে আমাৰ প্ৰিন্সিপাল চন্দ্ৰ চেত্ৰী ছাৰ। আৰু সেই 3গৰাকী শিক্ষকৰ যোগেদি আমাৰ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীৰ সকলো বিশ্বাসীগণ সকলোলৈ যি আশীৰ্বাদ প্ৰাপ্ত হ'ল, মই বিশ্বাস কৰোঁ সকলোৱে ইয়াৰ যোগেদি সকলো অসমত বসবাস কৰা সকলো জাতি ধৰ্ম বৰ্ণলৈ আমাৰ এইটোৱে বাৰ্তা প্ৰেৰণ কৰিছোঁ যে সকলোৱে যাতে অসমত বসবাস কৰি সকলো শান্তি সম্প্ৰীতি বজাই ৰাখিব, আৰু লগতে আমাৰ এই শতবাৰ্ষিকী জয়ন্তী মহোৎসৱে আমাৰ এই মণ্ডলীটিৰ ওচৰত থকা সকলো ৰাইজৰ যাতে এখোজ আগুৱাই যাব পাৰিম তাৰে লক্ষ্য ৰাখি আমি উদযাপন সমিতিৰ পৰা মই এই বাৰ্তা বা মেছেজ দিলোঁ। ধন্যবাদ। দিলজান বাপ্তিষ্ট মণ্ডলীৰ আজি 1924 চনতে স্থাপিত এই মণ্ডলী আজি 100 বছৰ গৰকিলে, আৰু আমি এই ওচৰ চুবুৰীয়া প্ৰায় এই মণ্ডলীৰ অন্তৰ্গত 6টা মণ্ডলী আমি আছোঁ। আৰু আমাৰ পুৰণি মণ্ডলী অৰ্থাৎ মাতৃ মণ্ডলী দিলজান বাপ্তিষ্ট মণ্ডলী হয়, আৰু ইয়াৰ পিছতে অন্যান্য মণ্ডলীবিলাক স্থাপন হৈছে। আৰু আমি উলহ মালহেৰে আজি 3দিনীয়া কাৰ্যসূচীৰে আমি এই 100 বছৰীয়া জয়ন্তী মহোৎসৱ আমি উদযাপন কৰিছোঁ। আৰু ইয়াত আমাৰ কাৰ্যসূচীত বিশেষভাৱে প্ৰাৰ্থনা কৰা হৈছে অসমবাসীৰ ৰাইজ যেন আমি শান্তিপূৰ্ণভাৱে সকলো ধৰ্ম বৰ্ণ জাতি নিৰ্বিশেষে আমি যাতে একেলগে শান্তিৰে বসবাস কৰি থাকিব পাৰোঁ তাৰে আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু বিশেষকৈ ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেলৰ শিক্ষা আমাৰ 3গৰাকী শিক্ষকৰ যোগেদি প্ৰদান কৰি থকা হৈছে, আৰু যথেষ্ট সংখ্যক লোক ইয়াত গোট খাইছে, আৰু আমিও খুব আনন্দিত হৈছোঁ, আশীৰ্বাদিত হৈছোঁ। আৰু এই কাৰ্যসূচীৰ যোগেদি আমি অসমৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ যাতে অসম শান্তিপূৰ্ণভাৱে যেন আমি সকলোৱে মিলা প্ৰীতিৰে যেন থাকিব পাৰোঁ। ধন্যবাদ।